হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, নমস্কাৰ। অসমবাসী ৰাইজ কি খবৰ? আপোনালোক সকলোৱে ভালে আছে? তো মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছিলোঁ যোৱাকালি ইয়াত এইখন বিচনা, আৰু মোৰ লগত এইটো আছিলে ইয়াত মোৰ ওচৰত শুইছিলে। আৰু এইফালে চাবৰে চাইকেল টাইকেল একদম ধুনীয়াকৈ একদম বান্ধি ৰেডি কৰিলোঁ। আৰু মই অসম বৰ্ডাৰ পাৰ কৰি আছিলোঁ। তো এতিয়া গৈ থাকোঁ, আৰু ৰ'দ দিছে আজি, মানে তামাম ৰ'দ দিছে গাইছ। তো চাব পাৰে আজি ৰ'দটো অলপ আছেই, চাব পাৰে এইফালে একদম কাঢ়া ৰ'দ আছে আজি। তো আজি লাহে লাহে যাত্ৰা আৰম্ভ কৰোঁ। তো গৈ থাকোঁ, তেনেদৰে লগ পাইছোঁ আৰু আগত। তো গাইছ মই আহিলোঁ ওলাই, আৰু মোক তাত মানে ভাত খাই আহিব দিছে। এই ৰাতিপুৱা গাইছ ভাত খাব নোৱাৰিহে, মানে ৰাতিপুৱা ভাতটো খোৱাৰ পিছত মানে একদম মানে কিবা গভীৰ যেন লাগে। তো গৈ থাকোঁ আগলৈকে, আৰু আজি বতৰটো অলপমান ভালেই বাৰু, এতিয়ালৈকে একো বেয়া কৰা নাই। বলবম হা, বৃন্দাবন আৰু কেদাৰনাথ। চাইকেল যাব আমি। তো গৈ থাকোঁ, আৰু এইফালে ৰাস্তা ঠিকেই আছে বাৰু, বঢ়িয়া। তো গৈ থাকোঁ দিয়ক, আৰু লাহে লাহে আজি কিমান দূৰ পাৰোঁ যাব চেষ্টা কৰিম। আৰু তো আলিপুৰদুৱাৰ পাম, আলিপুৰদুৱাৰ বেছি নহয় ইয়াৰ পৰাই। তো আলিপুৰদুৱাৰ ছামথিং 32 মান হ'ব চাগে ইয়াৰ পৰা। তো গৈ থাকোঁ আলিপুৰদুৱাৰলৈকে, লগ পাইছোঁ অলপ আগত। আহি বঢ়িয়াকৈ ৱেটমত ইয়াত ৰখি গ'লোঁ, আৰু এইফালে নাস্তাটো কৰি ল'ব লাগে। তো ইয়াত কিমান মানে আমাৰ তাত হ'লে 30 টকা ল'লে হয়, ইয়াত দোকানত 20 টকা মাত্ৰ, আৰু চব্জিটো মানে ফ্ৰী। তো 20 টকাত ধুনীয়াকৈ এইখিনি খাই লৈ ইয়াৰ পৰা ওলাই যাওঁ। আৰু 20 টকাত পৰঠা খাই একদম পেট ফুল কৰি দিলোঁ, আৰু একদম এতিয়া গৈ আছোঁ আৰু লাহে লাহে। তো গৰমটো আছে অকণমান, আৰু তো এতিয়া গৈ থাকোঁ। কিন্তু আমাৰ তাত গাইছ 60 টকা ল'লে হয় হয়নে কথাটো? আমাৰ তাত 60 টকা ল'লে হয়, ইয়াত 20 টকাত দুটা পৰঠা। বঢ়িয়া, তো গৈ থাকোঁ দিয়ক। চ' গাইছ আপোনালোকৰ এটা বস্তু দেখা আছোঁ, ধুনীয়া এটা নদী পাই গ'লোঁ মই আহি চাবলৈ। আৰু এই নাওবিলাক যে দেখিছে, এই নাওবিলাকত বোলে ইহঁতে কি কৰি আছে, বালা আনি আছে নদীৰ মাজত। চাবলৈ এইবিলাক গাড়ী লাগি আছে, আৰু এইকেইজনে এইফালে শিল উঠাই আছে, শিল। এই নদীটাৰ নাম কি আছে? এইটো নদীটোৰ নাম লাগে ৰাইজেক নদী বুলি গাইছ। ইয়াতে মানে শিল আৰু বালা আনি আছে। তো চাই থাকোঁ ইয়াত, অলপ চালোঁ, বৰ ভাল লাগিল চাই। মই সেইকাৰণে ৰখি দিওঁ, চাই থাকোঁ দিয়ক ইয়াৰ পৰা। মই ইয়াত ৰখি আছিলোঁ অলপমান, মানে চাবলৈ ইমান ৰ'দ দি আছে, সেইকাৰণে ইয়াত অকণমান জিৰালোঁ। তো জিৰাওঁতে মোক এইটো বিস্কুট আৰু ভুজিয়া আনি দিলে বাইদেউজনীয়ে। আৰু এইফালে চাবলৈ दीदी नमस्ते। नमस्ते दीदी, आप यहाँ से हो ना? नहीं, मैं दिल्ली से ना? रहती हूँ यहाँ पे। यहाँ पे मेरा माँ की घर है, मम्मी का घर है। मम्मी का मैं दिल्ली रहती हूँ। अच्छा, ये दीदी का घर ही है ना? हाँ, ये हाँ। भाभी है मेरा। बढ़िया। तो दीदी ने ये मेरे को लाके दिया है, बहुत बहुत धन्यवाद। तो मैं चलती हूँ ना दीदी? ठीक है, मैं चलती हूँ, बाय बाय। दिल्ली जब आओगे तो मेरे से बात कर लेना, नंबर ले लेना। ठीक है, मैं बात कर लूँगा। ठीक है। তাৰ পৰা ওলাই আহিলোঁ, আৰু বাইদেউজনীয়ে ফটোটো উঠি তেনেকৈ কথা পাতিলোঁ। তো ভাল লাগিলে, আৰু ক'লে যে আমাৰ নলবাৰীতো বোলে তেওঁলোকৰ কিবা আলহী আছে। তো এনেকৈ কথা পাতিলোঁ, আৰু এনেকৈ খোৱা বস্তু কিবা দিলে, ভাল লাগিলে লগ পাই। বহুত ধন্যবাদ আপোনাক। তো গৈ থাকোঁ ইয়াৰ পৰা, আৰু অকণমান ৰ'দটো কমিছে যিহেতু, সেইকাৰণে এতিয়া অলপ আৰু চাই লওঁ ৰ'দটো, যদি যেতিয়া ৰ'দ দিব আৰু অকণমান ৰখি দিম, আৰু এনেকৈ যাব লাগিব। কাৰণ মোৰ ফালে চাব লাগিব ন, এই ৰ'দত যদি মই চাইকেল চলাই থাকোঁ, মোৰ মানে অৱস্থা বেয়া হৈ যাব, বেমাৰ হৈ যাব পাৰে। গতিকে যাই থাকোঁ লাহে লাহে। তো লগ পাইছোঁ আগত। এই গাইছ চাব পাৰে, মানে এনেকুৱা ৰ'দ দিছে নহয়, একদম চাওক ৰাস্তাত, মানে এনেকুৱা মানে ছায়া নায়েই, আৰু চাব পাৰে একদম একদম ৰ'দ দি আছে। তো আলিপুৰদুৱাৰ নোপোৱালৈকে চাগে এনেকৈ ৰাস্তা পাম পাৰে। তো আলিপুৰদুৱাৰ পোৱাৰ পিছত অলপমান ছায়া পাম চাগে। চবতকৈ বেছি ভাল লাগে মোৰ সেই দাৰ্জিলিঙৰ ৰাস্তাখিনি, একদম চাহ বাগানৰ মাজে আৰু মানে ধুনীয়া ছায়াও। তো গৈ থাকোঁ, এটা পেট্ৰল পাম্প পাইছোঁ, ইয়াত মই ঠাণ্ডা পানী অলপমান লৈ লওঁ। ঠাণ্ডা পানী লৈ ইয়াৰ পৰা আৰু গৈ থাকোঁ। এই গাইছ ইমান দূৰ চাইকেল চলাই অকণমান ছায়া পাইছোঁ, চাব পাৰে অকণমান ছায়া। ইমান ৰ'দ মানে আজি, কালি মানে ৱেডাৰটো বঢ়িয়া আছিলে, কালি একদম বঢ়িয়া চাইকেল চলাবৰ কাৰণে। তো এনেকৈ আজি যিমান ৰ'দ দিলেও বৰষুণ দিলেও আজি মানে যাব লাগিব ডেষ্টিনেশ্যন, মানে আজি আলিপুৰদুৱাৰ পাৰ কৰিব লাগিব। তো ইয়াত অকণমান সময় জিৰাই ইয়াৰ পৰা আৰু ওলাই যাম। তো গাইছ এতিয়াহে একদম চবতকৈ ডেঞ্জাৰ জাগাখিনি পাইছোঁ, আৰু
পূৰা দাম আমাৰ হেৰি পাৰ হৈ আহি নিমতি আৰু এইফালে আপোনাৰ আলিপুৰদুৱাৰ এইখিনি ৰাস্তা মানে এনেকুৱা ভয় লগা মানে কি ক'ম আপোনালোকক আৰু চবতকৈ বেছি ভাল লগা জেগাখিনি তো এইখিনিয়ে মানে নিমতি টি গাৰ্ডেন এইফালে চাব পাৰে তো আহৰিব চলো 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 তো চাব পাৰে গাইজ একলে নাহিলি আল খালি তো এইফালে চাব পাৰে একদম চাহ বাগান চাৰিওফালে এই মানে ৰাস্তাৰ দুটা পাৰে আপুনি পাব একদম আলিপুৰদুৱাৰ একদম শেষলৈকে তো নিমতি চিমতি একদম চব একদম চাহ বাগান তো এইফালে চাব পাৰে লওঁ নেকি অলপমান ঘৰত লৈ যাব পাৰিম ঘৰখন ইয়াকলৈকে পচি সৰি নোহোৱা হৈ যাব আৰু ইয়াত মানে ইহঁতে কিবা এটা খেতিও কৰে মানে কি দিয়ে জানে পটল নেকি পটলে হয় এইবিলাক চাব পাৰে পটল একেলগে পটলৰ খেতি কৰে ইহঁতে ইয়াত মানে পটল দি দিয়ে বহুত কিবা কিবি খেতি কৰে ইয়াৰ তলতো মানে দুটা পাৰে আৰু নামি আহোঁতে কিবা এটা কাটাই পিন্ধিলে গাইছ মোক ভৰিত মানে বিষাব ধৰিছেচোন এইটো গাইছ কিবা বনৰীয়া কাটা চাইকেলখন থওঁতে এইটো কাটাই পিন্ধিলেচোন বিষাইছে ভৰিখনত এইটো কাটাই পিন্ধিলে গাইছ তো ৰাস্তাৰ দুয়োটা পাৰে তো এইফালে চাহপাত উঠাই আছে এইফালে চাব পাৰে সেইটো পাৰে তো যোৱা ৰাস্তাবোৰ এইবিলাকে ৰাস্তা আৰু এনেকৈ চাহপাত উঠাই আছে এইবিলাক তো চাব পাৰে ধুনীয়াকৈ আৰু এইটো ৰাস্তা এতিয়া মানে এনেকৈ আৰু ফৰেষ্ট এৰিয়া হ'ব গাড়ী আহিছে তো চাই থাকোঁ আৰু ধুনীয়াকৈ এইফালে চাব পাৰে ৰাস্তা একদম ফিনফিনা ৰাস্তা একদম এতিয়া একদম নিমতি পাৰ কৰিব লাগে আজি সোনকালে কাৰণ কিয় আজি ভাইয়া যাওঁ আজি মানে এইটো একদম ডেঞ্জাৰ ৰাস্তা হয় মানে এইটোত আলিপুৰদুৱাৰ হেৰিলৈকে মানে এইটো মানে হেৰি ক্ৰচিং জ'ন আছে টাইগাৰ ক্ৰচিং জ'ন ইলেফেণ্ট ক্ৰচিং জ'ন মানে পাক চাক ওলায় আৰু মাজে মাজে এই ৰাস্তাৰে তো সোনকালে গধূলি নহওঁতে পাৰ কৰিব লাগে আৰু তো গৈ থাকোঁ এতিয়া আৰু খানা চানা খোৱা সময় নাই সময় আছে বাট মই নৰখিম চাগে যদি পাৰোঁ খাম যদি সেই নহয় তেতিয়াহ'লে নাখাওঁ আৰু আজি সোনকালে যাব লাগে তো ৰাস্তা চাওক না কি ধুনীয়া ৰাস্তা তো গাইছ মই কৈছিলোঁ নে তো আহি প্ৰথমটো ক্ৰচিং জ'ন পালোঁৱে এইবিলাক চাব পাৰে এয়া চাওক ইলেফেণ্ট ক্ৰচিং জ'ন এইবিলাক চাব পাৰে মোৰ চবতকৈ ভয় লাগে এইটো ৰাস্তাতে নিমতিলৈকে মানে আলিপুৰদুৱাৰলৈকে একদম হেৰিলৈকে চিলিগুৰি নোপোৱা লাগে এইখিনি ৰাস্তা মোৰ সঁচাকৈ বহুতেই ভয় লাগে অকলে পাৰ কৰিব লাগিব আৰু এনেকৈ মাজে মাজে হাতী ওলাই আহে আৰু কেতিয়াবা আৰু আগততো আপোনালোকৰ আৰু ভয়ানক আগততো বাঘো ওলাই আহে মানে টাইগাৰ ক্ৰচিং জ'নো আছে তো এইটো সোনকালে পাৰ কৰি লওঁ আৰু এইখিনি তো গাইছ এইফালে বঢ়িয়াকৈ মোৰ খানা আহি গ'ল চাব পাৰে তো এইফালে খানাটো খাই লওঁ সোনকালে 2টা বাজি গ'ল কাৰণ মানে সেই লাগিব না অলপ শক্তি লাগিব এইটো ৰাস্তা মানে কিবা যদি আহি যায় আগত পেডেল পূৰা মাৰিব লাগিব না সেইকাৰণে মানে শক্তি লাগিব এতিয়া শক্তি নাই মানে আপোনালোকক আৰু এবাৰ দেখাই দিওঁ চাব নেকি এনেকুৱা মানে ভয় লগা ৰাস্তাবিলাক চাব পাৰে জংঘল এনেকুৱা জংঘল ৰাস্তা মানে তো মই এতিয়া ভাতটো খাই লওঁ সোনকালে তো ভাতটো খাই ইয়াৰ পৰা সোনকালে ওলাই যাব লাগে আজি মানে বেছি ক'তো নৰখোঁ বেছি দেৰি নকৰোঁ আৰু সেইকাল খোৱা লোৱা আৰু ধুনীয়াকৈ ওলাই দিলোঁ তাৰ পৰা আৰু এইখিনি ৰাতি নহওঁতে মানে গধূলি নহওঁতে এইখিনি পাৰ কৰি ল'ব লাগে ফৰেষ্ট এৰিয়াত যিহেতু বহুত মানে বহুত ঠাই আৰু মানে বহুত দীঘল এই ৰাস্তাটো তো মানে ফৰেষ্ট এৰিয়া আছে সেইকাৰণে এইখিনি পাৰ কৰি লওঁ এই গাইছ এই আপোনালোকে বিয়াৰ গ্ৰিলছৰ ভিডিঅ' চাইনে ময়ো তাৰ নিচিনা ভিডিঅ' বনাওঁ নেকি এই জংঘলৰ মাজত সোমাই যায় तो दोस्तों आप लोग देख सकते हैं कितना डेंजर जगह है और कितना खतरनाक एरिया है ये यहाँ तकरीबन 50 किलोमीटर तक ऐसे ही मिलेगा जंगल एरिया और यहाँ अचानक घट सकता है अजीब घटना এনেকা ভিডিঅ' বনাওঁ নেকি গাইজ জংঘলৰ মাজত সোমাই যায় বেলেগ নহ'লেও কিন্তু গাইজ মই বাঘৰ এই মদৰ নষ্ট হ'ব পাৰিম এই জংঘলত সোমাই গ'লে আৰু হাতীয়ে ফুটবল খেলিব পাৰিব মোৰ লগত চাব পাৰে এনেকুৱা জংঘল এৰিয়া এয়া চাওক মোৰ চবতকৈ ভয় লাগে যেতিয়া মানে ইলেফেণ্ট ক্ৰচিং জ'ন নাইবা টাইগাৰ ক্ৰচিং জ'ন বুলি দেখা পাওঁ নহয় পষ্টাৰখন তেতিয়া বেছি ভয় লাগে এইয়া চালা আহি আৰু সেইখনে দেখা পালোঁ চালা শেষ দেই এই ৰাস্তাটো মই কিবাকৈ পাৰ কৰিব লাগে গাইজ বাপৰে বাপ নেক্সট বাৰ মই হেলিকপ্টাৰ লৈ আহিম এইটো ৰাস্তাৰে চাব পাৰে এতিয়া এলিফেণ্ট ক্ৰচিং জ'ন আছে
চালা ভয় লাগে কিবা এইটো ৰাস্তাত। এইটো ৰাস্তা সোনকালে সোনকালে পাৰ কৰিব পাৰিলে আৰু জীৱনটো ধন্য দিম মই। তাতে বাপ ইয়াত মানে অলপ সময় ৰখিব লাগিব, ভাবিব লাগিব ক'ত ৰখি আছোঁ। এইটো ৰাস্তাত ৰখিলে জমটোতে অফলাইন হ'ব লাগিব, তেতিয়াহে। অনলাইন থাকিলে শেষ আৰু ৰখিলে এনেকুৱা লাগে যেন কিবা বিপদ কিবা আহি আছে নেকি সন্মুখলৈ। সেইকাৰণে মই নন ষ্টপ সেই ভাত খাই যেতিয়া মই চাইকেলত উঠিছোঁ তেতিয়াৰ পৰা নন ষ্টপ চলাই আছোঁ, ৰখাই নাই ক'তো। কাৰণ ৰখিব লাগিলে ভয় লাগে কিবা, মই ৰখাই নাই। আৰু এইটো ৰাস্তাৰে যোনে আহি পাইছে এটা কমেণ্ট কৰি জনাবা কেনেকুৱা এই ৰাস্তাটো ইমান ডেঞ্জাৰ, বাপৰে বাপ। তো গাইছ ফাইনেলি নিমতি ফৰেষ্ট এৰিয়াখিনি পাৰ কৰিলোঁ আৰু এতিয়া আচলখিনি আছে আৰু হাচিমাৰা। তো আৰু এইখিনিতো আৰু ডেঞ্জাৰ একদম। তাততো আৰু ইয়াততো অকল ইলিফেণ্ট ক্ৰচিং জ'নহে আছে, তাততো ডাইৰেক্ট টাইগাৰ ক্ৰচিং জ'ন আছে। তো এইখিনিও পাৰ কৰিব লাগিব আৰু। তো চাৰা শেষলৈকে ভিডিঅ'টো এইবিলাক হাইৱেটো চাব পাৰে। হাইৱেৰ পৰা আমাৰ চাইকেল তলত নামি দি গামোচাখন হাতত ল'লোঁ। এইটো নদীটো চাব পাৰে, একদম বঢ়িয়া নদী। তো ইয়াত মই গাটো ধুই লওঁ ৰ'ব, বঢ়িয়া গাটো ধুই লওঁ দিয়ক গাইছ। সেই নোৱাৰি এই গৰম মাহত ধুনীয়াকৈ গাটো ধুই ল'ম ইয়াত। কিন্তু গাটো ধোৱাৰ আগত মা কচম বোকা সেই ভাই চাপ লাহে লাহে যাওঁ। তো ইয়াত গাটো ধুই লওঁ মই ধুনীয়াকৈ গাইছ। তো ইয়াত ট্ৰাকৰ ড্ৰাইভাৰবিলাকো গা ধুই আছে। তো মই ধুনীয়াকৈ গাটো ধুই লওঁ দিয়ক। গাইছ গাটো কি আৰাম পাইছোঁ মই এই ৰ'দত এই গৰমত গাইছ। পানী কৈছোঁ না একদম কি চিলচিলা পানী চাব পাৰে। নামি আছোঁ উপায় নাই এই গৰমত গাইছ, মানে লৈ গ'ল পানীত ধাৰ। তো গাইছ হৈ গ'ল গা ধোৱা একদম। তো এতিয়াহে কিবা এটা অলপ ভাল লাগিছে আৰু ফ্ৰেছ লাগিছে আৰু বেছি। তো এইকেইদিনতো সদায় ধুয়ে আছোঁ বাৰু পাম্পত, ৰাতি ধুই কিনে শুই যাওঁ। এতিয়া মানে দিনতে ধুই ভাল লাগিছে, মানে এনেকৈ অহাৰ দিনাৰ পৰা এনেকৈ মই মানে খোলাকৈ ধুই পোৱা নাই। মই মানে বেছি টেপ চেপত এনেকৈ ধুব নোৱাৰোঁ। মই মানে আমাৰ ঘৰত খালতে ধুওঁ না, গতিকে এনেকুৱা খাল নদী সেনেকুৱা কিবা পালে ভাল লাগে কিবা এটা। তো গাটো ধুই ভাল লাগিলে এতিয়া গৈ থাকোঁ পূৰা হাচিমাৰালৈকে। যদি হাচিমাৰা পাই যাওঁ ভাল লাগে, মানে তাত থকা জেগাটো ভাল পাম আৰু খোৱা লোৱা ব্যৱস্থাটো থাকিব তাত কিমান দূৰ পাৰোঁ যাওঁ। আৰু ফৰেষ্ট এৰিয়া ন অলপমান, এতিয়া আৰু মানে ভয় লাগে আৰু, মানে এতিয়া আৰু গধূল হ'ব ধৰিছে, 5টা বাজিয়ে গ'ল। তো যাই থাকোঁ। তো গাইছ আৰু আৰম্ভ হৈ গ'ল একদম। এবাৰ হাচিমাৰালৈকে আছে এনেকুৱা ফৰেষ্ট এৰিয়া চাব পাৰে। এইবিলাকেই যে তাৰবিলাক আছে দেখিছে, এবাৰ যাতে তাৰ ভিতৰৰ পৰা মানে জংঘলৰ মাজৰ পৰা যাতে একো জীৱ জন্তু যাতে ওলাই আহিব নোৱাৰে, সেইকাৰণে চাগে কিবা লাইনৰ শ্বৰ্টকট বা সেনেকুৱা কিবা বস্তু দি থৈ দিছে নেকি, এনেকুৱাইচোন কিবা একদম বহুত দূৰলৈকে এনেকুৱা তাৰ দিয়া আছে, কটা তাৰ। তো চাব পাৰে একদম চাৰিওফালে একদম জংঘল। তো সোনকালে হাচিমাৰালৈকে যাওঁ আৰু 15 কিলোমিটাৰমান আছে চাগে ইয়াৰ পৰা। তো যাই থাকোঁ সোনকালে গাইছ। এই বান্দৰটো কি চুৰ হে, প্ৰথম এইখন গাড়ীৰ পৰা এটা বস্তু লৈ গৈছিলে আৰু এইবাৰ এই তাৰ পৰা হেৰি লৈ গ'ল, কি বুলি কয় ভুজিয়া লৈ গ'ল। এই চাওক এইটো খাওঁ ভাই খাওঁ ইয়াৰ। তো মই ইয়াত ভুজিয়া দিছোঁ বাৰু মোৰ इधर दिया इधर देखो इधर भी दिया है, खा लेना अच्छे से खा लेना, ठीक है। जय श्री राम जय श्री राम अरे जय श्री राम बोल। হে গাইছ এতিয়া মানে একদম উৰা উৰি চাইকেল মাৰিব লগা হৈছে, মানে কি হৈছে মানে মই সেয়া নিমতি পাৰ হৈ আহি হাচিমাৰা পাইছিলোঁৱে। তাত অকণমান মানে পোহৰ হৈ থকাৰ কাৰণে মই ভাবিলোঁ এইখিনি পাৰ কৰি ল'ম, আজি টেনশ্যন নাই। বাট আৰু আহি চাওকচোন ইমান ফৰেষ্ট এৰিয়া পাই গ'লোঁ। তাত এইখিনি আৰু চবতকৈ ডেঞ্জাৰ, ইয়াত আৰু মানে বাঘ ওলায় চাওকচোন। এতিয়া মানে মোৰ মহাদেৱত বেয়া ভয় লাগিছে আৰু গাড়ী আহি আছে, বাট মই চাইকেল লৈ আহি আছোঁ ন, সেইটো কাৰণে বেছি কিবা ভয় লাগিছে। তো মই মানে একদম স্পীড চলাই আছোঁ চাইকেল, আৰু ইয়াত মানে লিখিয়ে দিছে ডু নট ষ্টপ, ইয়াত মানে ডু নট ষ্টপ লিখিয়ে ধৰিছে ইয়াত। তো থেংক ইউ ভাই। ভাই বেষ্ট অফ লাক দিলাত নাই বাবু, মোৰ লাগছি হাহাকাৰ বাবা। মহাদেৱ বচাবা আৰু হৰ হৰ মহাদেৱ নম পাৰ্বতী পতে হৰ হৰ মহাদেৱ। সেইটোৱে গাইছ গধূল হৈ আহিল, চালা ভয় লাগিল না মোৰ
সঁচাকৈ মহাদেৱত মোৰ বেয়া ভয় লাগি আছে গাইছ মই উৰা উৰিখিনি যাই লওঁ গাইছ হে গাইছ সেই মাজবাটত কি হাহাকাৰ লাগি চাওকচোন এতিয়া মই না এইফালে যাব পাৰিম না পিছফালে যাব পাৰিম কওঁ যাব নোৱাৰোঁ এতিয়া মানে এনেকুৱা জেগাত ফাট ফচি গ'লোঁ ধেত চালা মানে নিজৰ ভুলৰ কাৰণে এতিয়া হাৰাছমেণ্ট পাব লগা হ'ল বেলেগ ভয় নাই মানে পষ্টাৰ এখন দেখিলে আৰু কিবা বেছি ভয় লাগে মানে এনেকুৱা লাগে যেন আহে নেকি কিবা চালা তাত ফৰেষ্ট এৰিয়াখিনি কিবাকৈ পাৰ কৰিব পাৰিলে কথা নাই আৰু गाइस आते वक्त एक चाचा को मिल गया साथ में अभी थोड़ा मतलब क्या इतना मैंने अकमान साहस पाइছোঁ আৰু तो चाचा यहाँ शेर निकलता है क्या नहीं शेर नहीं निकलता है हाथी निकलता है ना मतलब वहाँ तो पोस्टर लगा हुआ है कभी कभी मतलब शेर निकलता है हाथी निकलता है जंगली गाय अच्छा अच्छा मतलब जंगली ऐसे जानवर निकलता है ना हाँ ऐसे गांव में भी निकल जाता है कभी 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 गाँव में भी निकल जाता है अच्छा अच्छा शुक्र है कि मैं ये रात का हाथी सब पूरा गांव में अच्छा अच्छा शुक्र है कि मैं ये जंगल अच्छे से पार कर लिया अभी आपका साथ मिल गया तो अभी थोड़ा मतलब ठेका मारी मिलेगा आपको हाँ हाँ मदारी हाट पार करके ना अच्छा ठेका मारी मिलेगा उसके बाद कोई टेंशन नहीं हाँ 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 मतलब मदरिया पे रुक सकता हूँ ना आज हाँ रुक रहे आगे भी है जगह हाँ हाँ बढ़िया है तो चलिए जैसा एक साथ चलते हैं हम लोग तो लग इतना लगटू पे ভাল লাগিছে মানে মানে এনেকুৱা উৰা উৰি আহিছোঁ তো মানে মানে সেই আৰু জীৱ জন্তু ওলাই আহে আৰু জংগলী আৰু কেতিয়াবা মানে গাঁৱতো যায় বোলে এতিয়া অলপমান মানে ভাল লাগিছে মনটো হে গাইছ কেতিয়াবা যদি আপোনালোকে যদি এনেকৈ এই ট্ৰেইনৰ চাউণ্ড চাচোন যদি আপোনালোকে যদি কেতিয়াবা এনেকৈ যাত্ৰা কৰে থানাত থাকিব নাযাব বাপৰে বাপ গাইছ মোক ইয়াত ডকুমেণ্টখিনি নেদেখাওঁ বাৰু মই বাৰু এনেকৈ দেখাই দিছোঁ আপোনালোকক ডকুমেণ্ট মোক মানে কি আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড সেই কৰিব দিছে জেৰক্স কৰিব দিছে কৈছে জেৰক্স কৰি পেলাই জমা দিয়া চালা থানাত থকা যেন হৈছে আৰু এই মহাদেৱ কি জাগা দিলা তুমি মোক তো ভাইয়া আহিছে भैया जेरॉक्स होगा दीजिए ना वो वोटर कार्ड का दोनों तरफ आधार कार्ड दोनों तरफ और पान कार्ड का एक तरफ ठीक है एक साइड मोर डकुमेंटখিনি দি দিছোঁ ৰ'ব सो गाइस चाह पाले এইফালে ধুনীয়াকৈ মোৰ डकुमेंटখিনি হৈ গ'ল और ये भैया मेरा मतलब चैनल सब्सक्राइब कर दिया है बढ़िया है अच्छा है ये क्या है आपका दुकान का अच्छा अच्छा प्रमोशन मार दिया तो आ जाइएगा सब्सक्राइब कर लो हाँ क्या क्या सब्सक्राइब कर लो और ऑल द बेस्ट थैंक यू भैया तो चलते हैं और ज़िंदगी में मैं कभी मतलब मैं और थाना पे नहीं जाऊंगा और मैं देखिए आज लेने के लिए आया ये सारा मेरे को डॉक्यूमेंट लेने भेज दिया ठीक है भैया चलती हूँ हाँ सो गाइस हो गल निकले दिव दियक तो चला कि जालात फाँसिलो हे मैं তাতকৈ ভাই আৰু 6 কিলোমিটাৰমান আগত গৈ পেলাই रुकिए थोड़ा पेट्रोल पंपे पालो भाई चला दुट भाई कहाँ आ रहे हो भाई चला ये गाड़ी चाওক गाइस कहाँ आए ओए কোনফালে আহা তো এইখন দি মই আৰু চাওঁ কি হয় যদি কিবা উল্টা পুল্টা কৰে এইখন লৈ কিনে মই গুচি যাম ইয়াৰ পৰা বেলেগত থাকিম চৰকুলৰ মাজত আৰে ভাই ৰুকো এই গাইছ এইখন থানাখন চাব পাৰে তো গৈ আছোঁ আৰু লাহে লাহে কি হয় চাওঁ কালি কি 15 আগষ্ট নেকি এ প্ৰভু দে আর কি হয় ক'ব নোৱাৰোঁ আৰু তো কি মাদাৰীহাট পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট আলিপুৰদুৱাৰ এইখিনি মাদাৰীহাট পৰে চাগে মাদাৰীহাট বুলি কয় হয় এইখিনি মাদাৰীহাট আৰু এইফালে মোৰ বাসন্তী তো এইখিনি পিছুৱাব ৰ'ব তো গাইছ ডকুমেণ্ট জমা দিলোঁ আৰু মোৰ হাঁহি উঠিছে এতিয়া অলপ মই বহিব দিছে কৈছে যেতিয়া শুবা তেতিয়া মানে এছআইজাৰক লগ কৰিব দিছে তাত চালা মই কিবাকৈ টেণ্টৰ ভিতৰত সোমাব পাৰিলেও ভিডিঅ' এডিট কৰিব লাগে কিবা কৰিব লাগে মানে আৰু গাইছ টয়লেটটো দেখাই দিছে ইছ ভগৱান আমাৰ গুৱাহাটীটো অলপ ভাল এ প্ৰভু চাফাও নকৰে ইছ তাত চালা আৰু মই আজি গাইছ মোৰ লাইফত গাইছ প্ৰথম মই আহিছোঁ থানাত ভাবক মোৰ একো এক্সপিৰিয়েঞ্চ নাই কসমছে আনকি মই
মানে অলপমান নাৰ্ভাছ হৈছোঁ ন সেইকাৰণে মানে মই ছাৰক খালি নমস্কাৰ দিছোঁ বাকী মই একোৱেই খালি নমস্কাৰটো দিছোঁ ক'ব লাগে যে মে আই কাম ইন ছাৰ কিবা কিবি মানে ক'ব লাগে আৰু মানে সেইখিনি কিন্তু পাহৰিয়ে গৈছোঁ চালাটো চাওঁ আৰু কি হয় থকা জেগাটো ক'ত বা দিয়ে ভাবি আছোঁ আৰু বাহিৰৰ এইফালে বাচন্তি এইফালে ৰখি আছে ধুনীয়াকৈ তো ইয়াত কেৰামখন এইফালে চাব পাৰে কেৰাম অকলে অকলে আৰু কি কৰিম কেৰামখনেই মাৰি থাকোঁ দিয়ক চ' গাইছ এইফালে চাব পাৰে ৰাতি কেইটা বাজিল 11:17 আৰু মোক জাগা দিছে চাব নেকি পুলিচসকল মাজত চালা মানে সেই গধূলিৰ পৰা বহিয়ে আছোঁ গাইছ একো কৰি থকা নাই মানে যিজন ছাৰে মোৰ ডকুমেণ্টছখিনি লৈছিলে আৰু মানে থকাৰ কাৰণে কৈছিলে তো সেই ছাৰজন নাছিলে কিবা বেলেগ ছাইডত গৈছিল তো অলপ আগতে আহি কিনে মোক ইয়াত থাকিব দিলে লৈ পেলাই বিচনা চিচনা চব একদম ৰেডি কৰিলোঁ এতিয়া ময়ো শুওঁ আপোনালোকক এতিয়া ভিডিঅ'টো শেষ কৰি শুৱক তো ভিডিঅ'টো ইয়াতে সমাপ্ত আৰু যিসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব যিসকলে ফেচবুকত চাই আছে ভিডিঅ'টো মানে পেজটো ফ'ল' কৰি দিব তো লগ পাম এটা নেক্সট ব্লগত হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী গণেশ